নবোদয় ৰাজহুৱা নামঘৰত এতিয়া বৰ্তমান উপস্থিত আছোঁ আৰু এই নবোদয় ৰাজহুৱা নামঘৰত এগৰাকী বিশেষ ব্যক্তি আচলতে আছেহি। তেখেতক লগ পাবলৈ আহিছোঁ আৰু তেখেতেনো নামঘৰৰ ভিতৰত কি কৰি আছে আপোনালোকক তাকে দেখাম। সেই বিশেষ ব্যক্তিগৰাকী কোন ভিতৰতহে মই আপোনালোকক ক'ম, যিগৰাকী ভাৰতীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ গুৰু শিষ্য উপাধিধাৰী এগৰাকী ব্যক্তি। তেখেতক এটা উপাধি দি থৈছে আৰু লোক সংস্কৃতিৰ ক্ষেত্ৰত তেখেতে যথেষ্ট কাম কৰি আছে। গতিকে আহক যাওঁচোন ভিতৰত কি কৰি আছে তেখেতে, আৰু তাতেই তেখেতক দেখিয়ে গম পাব তেখেতৰ নামটো কি। আহক কণ্টিনিউছলি আনা। সেই ব্যক্তিগৰাকী যাক মই লগ কৰাম বুলি আপোনালোকক কথা দিছিলোঁ, সেই ব্যক্তিগৰাকী অন্য কোনো নহয় অমিয়া নেওগ কলিতা। আৰু তেখেতৰ পৰিচয় মই সন্মুখতে দি আহিলোঁ, আপোনালোকে পাইছে। মোৰ কাষত অমিয়া নেওগ কলিতা আছে আৰু ইমান মহিলালৈ কিনো কৰিছে মই চবকে অকণমান নামটো হ'লেও চিনাকি কৰাই দিবলৈ যত্ন কৰিম। কিন্তু প্ৰথমতে মই অমিয়া নেওগ কলিতাৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ জনাইছোঁ সকলোকে জনাইছোঁ। আৰু আপোনাৰ পেজৰ মাধ্যমেৰে বা ইউটিউব চেনেলৰ মাধ্যমেৰে অসমৰ প্ৰত্যেকগৰাকী নামপ্ৰেমী মহিলাক, বিশেষকৈ যিহেতু মই মহিলা, মোৰ লগতো আছে মহিলা, গতিকে প্ৰত্যেকগৰাকী মহিলাক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, পৰম আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বৰ্তমান সময়ত মহাপুৰুষীয়া সংস্কৃতিৰ এই ভক্তিমাৰ্গীয় সংগীত দিহানামৰ লগত সকলো জড়িত হৈ পৰিছে। আৰু সেই ভাৱৰ ইয়াত সৃষ্টি কৰিবৰ কাৰণে মানুহৰ হৃদয়ত ভগৱন্তৰ গুণানুকীৰ্তন কৰিবৰ বাবে আৰু কীৰ্তন কৰি আনকো শ্ৰৱণ কৰাৰ তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে। আৰু সেয়েহে নবোদয় সাংস্কৃতিক কেন্দ্ৰ মৰাণৰ মাননীয় অনিল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত যোৱা 24 তাৰিখৰ পৰা এই 3 দিনীয়া এটা কৰ্মশালা হৈ আছিলে। কৰ্মশালাটো দিহানাম আৰু নাগাৰা হৈছিলে। মোৰ লগত মোৰ শিষ্য দিগন্ত শইকীয়া আছিলে নাগাৰা শিকাবলৈ, বা ময়ো শিকাইছোঁ। কিন্তু কথাটো হ'ল কি, এই গোটেই মহিলাখিনি এই বিষয়টোৰ লগত পদ্ধতিগত হিচাপে দিহানাম শিকিবলৈ অকণমান চালুকীয়া। নাম পৰিৱেশন সকলো ঠাইতে কৰি আছে, প্ৰত্যেক নামঘৰতে হৈ আছে। কিন্তু আমি পদ্ধতিগত হিচাপে নামৰ যিটো পৰিৱেশন শৈলী বা নামৰ যিটো বিষয়বস্তু, দিহানামৰ বিষয়বস্তু কি, এই সকলোখিনি অৰ্থ জানি আচলতে এওঁলোকে প্ৰথমবাৰৰ কাৰণে এইটো কৰ্মশালা কৰিছোঁ বুলি মোক তেখেতলোকে অৱগত কৰিছে। তেওঁলোকে কৈছে যে আমি কোনোদিনে এনেধৰণে প্ৰশিক্ষণ কৰ্মশালা আমি কৰা নাছিলোঁ। 3টা দিনত প্ৰত্যেক দিনতে আমি প্ৰায় 6-7 ঘণ্টাকে আচলতে প্ৰশিক্ষণ দিছোঁ। 3টা দিনত এটা বিষয়, ইমান এটা বহল এটা বিষয়, গভীৰ বিষয় এটা একেবাৰে খৰচি মাৰি বিভিন্ন প্ৰকাৰৰ নামসমূহ শিকিব পৰাটো ইমান সহজ কথা নহয়। কাৰণ আমি এটা জীৱনজোৰা প্ৰক্ৰিয়াৰে এই বিষয়টোৰ লগত নিজে জীপাল হৈ আছোঁ, সজীৱ হৈ আছোঁ, সাধনা চৰ্চা কৰি আছোঁ। তথাপিতো আমাৰে শেষ হোৱা নাই, আমাৰো বহু শিকিবলগীয়া আছে। তথাপিতো তেওঁলোকে যিমান পাৰিছে চেষ্টা কৰিলে, আৰু তাৰ চেষ্টাৰ ফল আপুনি নিশ্চয় অকণমান হ'লেও দেখিলে। গুৰুজনাৰ ওপৰত তেখেতলোকক এভাগ নাম লাগে বুলি কৈছিলে, সেয়া মই দিলোঁ। আৰু মোৰ হিচাপত কম দিনত তেওঁলোকে আয়ত্ত কৰিব পাৰিছে বুলি মই ভাবিছোঁ। অমিয়া নেওগ কলিতাৰ ওচৰলৈ মই আকৌ আহিম। এইখিনিতে বিশেষকৈ উদ্যোগ লোৱা আমাৰ বৰাদা বুলি কৈছোঁ, মই কি বুলি ক'ব নালাগে, বৰুৱাদা হয়। তেখেতৰ পৰা শুনিম যে প্ৰগ্ৰেমটো আয়োজন কৰোঁতে কেনেধৰণে কি আপুনি। জয়তী, মই তোমাৰ ইউটিউব চেনেলক ধন্যবাদ জনাইছোঁ। বিশেষকৈ অতি সুখিত হৈছোঁ যে তোমাৰ এই কণমানি পুত্ৰৰ লগত আহি আমাক বেছি উৎসাহিত কৰিছে। নিশ্চয় এই মহিলাসকলৰ উদ্যোগ লোৱাৰ কাৰণটোৱে হ'ল কি, এই মহিলাসকলক মই অন্যান্য অনুষ্ঠানলৈ লৈ গৈছোঁ। ইতিমধ্যে জনা উত্তৰ গুৱাহাটীত হৈ গৈছে। এই মহিলাসকলৰ দিহানাম পৰিৱেশন হৈছিল, তাৰপিছতে মাজুলীত হ'ল, বিশ্ব ৰেকৰ্ডৰ কাৰণেও হৈছিলে। নানা ঠাইলৈ লৈ যাওঁ মহিলাসকলক, লৈ কোৱাৰ লগে লগে তেওঁলোকে বহুত উৎসাহিত। আৰু চিন্তা কৰিলোঁ যুগৰ লগত খাপ খুৱাই, যিহেতু গুৰুজনে আমাক প্ৰথমতে মহিলাসকলক আগস্থান দি গৈছে ক'ত, কীৰ্তনৰ প্ৰথম শ্লোকটোৱেই কুন্তীয়ে স্তুতি কৰা এটা শ্লোক, সেই শ্লোকভাগ প্ৰথম গুৰুজনে কীৰ্তনত দিলে, মহিলাসকলক আগস্থান দি গৈছে। আমাক কলিত
দেখিলোঁ যে আৰু ৰাষ্ট্ৰপ্ৰধানো যিহেতু মহিলা, হয়। মহিলা সকলো ক্ষেত্ৰতে আগবঢ়া। আমাৰ মাজত যি ভুল আছিল হয়। যে মহিলা আৰু পুৰুষ আমি মানে সদায় ভেদাভেদ থাকে আমাৰ, প্ৰকৃতি পুৰুষ বুলি কোৱা যায়। হয়। কিন্তু প্ৰকৃত আমি যেতিয়া বিচাৰ্য বিষয় গোটেইটো ভিতৰলৈ সোমালোঁ ইয়াৰ, তাকে। সোমোৱাৰ লগে লগে অনুধাৱন কৰি পালোঁ যে মহিলা প্ৰকৃত মহিলা নহয়, আমাৰ সাংসাৰিক জীৱনৰ কাৰণে আমি পাতি লোৱাহে এটা সম্বন্ধ। তাকে। মহিলাসকলো পুৰুষ, ভকত তেওঁলোক। হয়। গতিকে তেওঁলোকে যিহেতু নাম পৰিৱেশন কৰি আজি সকলো ক্ষেত্ৰতে আগবঢ়া, সেই সূত্ৰে ভাবিলোঁ আমাৰ এই মৰাণ অঞ্চলৰ পৰা কেনেকৈ মহিলাসকলক আগবঢ়াই নিব পাৰি। তেওঁলোকে নাম গাইছে, সুন্দৰ সুৰত নাম গায়, কিন্তু ইয়াত নামৰ যি শৈলী, সুৰ তাল লৈ যি থাকিব লাগে, সেইখিনি কিছু বিসংগতি থকাৰ কাৰণে সম্পূৰ্ণ পূৰ্ণাংগ হৈ উঠক বুলি আমি সেই অমিয়া নেওগ কলিতা এগৰাকীৰ লগত কথা বতৰা হ'লোঁ। 3 দিনীয়া প্ৰশিক্ষণ দি অমিয়া নেওগ কলিতাৰ যোগেদি কি দিব পাৰিলোঁ নাজানো, কিন্তু তেখেতসকলে মোক বিশেষকৈ সুখী কৰিলে। সমাজৰ ক্ষেত্ৰত মানে 2-3জন মানুহে লাগি থাকিবলগীয়া হয়, আৰু সেইকেইজনে যদি নালাগে বস্তুবোৰ পিছ পৰি ৰয়। ঠিক আছে, আৰু বহু মহিলা আছে যিসকলে শিকিবলৈ আহিছে। আপোনাৰ নামটো আৰু ক'ৰ পৰা আহিছে আৰু প্ৰশিক্ষণটো লৈ কেনেকুৱা লাগিলে, একদম ছুটিকে? নমস্কাৰ, মই মৰাণ শান্তিপুৰ সাৰ্বজনীয় নামঘৰৰ পৰা আহিছোঁ। আমি 3গৰাকী আহিছোঁ। এই আমাৰ অমিয়া নেওগ কলিতা বাইদেৱে ইমান সুন্দৰকৈ ইমান নিকাকৈ আমাক মানে প্ৰশিক্ষণখন দিলে। আমি হয়তো ল'ব পাৰিছোঁ নোৱাৰিছোঁ, সেইটো আমাৰ কথা, কিন্তু তেওঁ যে ভাগ্য বলত আমি তেওঁ মানে তত্ত্বাৱধানত প্ৰশিক্ষণ ল'বলৈ আপুনি সুখী আৰু? বহুত সুখী। আপুনি ক'ৰ পৰা আহিছে? মই নামঘৰৰে মই সদস্যা। মোৰ নাম দীপ্তি গগৈ। প্ৰশিক্ষণ লৈ বহুত ভাল লাগিলে। বাইদেউৰ প্ৰশিক্ষণ লৈ আগলৈ আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। নিশ্চয় নিশ্চয়। আপুনি ক'ৰ পৰা আহিছে? মই ইয়াৰে হয়, নামঘৰ সদস্য। প্ৰশিক্ষণ লৈ কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। জীৱনত প্ৰথমবাৰৰ বাবে গুৰু দৰ্শন হ'ল, তাকে সৌভাগ্য। আৰু বৰুৱাদালেও বহুত মানে ধন্যবাদ থাকিল, তেওঁ যে আমাক এইখিনি দিলে। আপোনাৰ ভাল নামটো? আৰতী গগৈ। আপোনাৰ ভাল নামটো ক'ৰ পৰা আহিছে? দীপামণি দত্ত। মই আমাৰ নামঘৰৰ সদস্যা হয়। মই প্ৰশিক্ষণ লৈ বহুত সুখী হৈছোঁ। ধন্যবাদ। আপোনাৰ? মোৰ নাম বেবী সন্দিকৈ। মই বৰদবা চতিয়া গাঁৱৰ পৰা আহিছোঁ। মোৰ মানে এই প্ৰশিক্ষণটো ল'ব পালে অমিয়া বাইদেউলে মোক বহুত বহুত ধন্যবাদ। আমাক শিকালে অনিল বৰা ছাৰলৈও বহুত বহুত ধন্যবাদ। এইবোৰ মোৰ চব ঘৰৰ মানুহেই, কিন্তু ফৰ্মেলিটিজ ৰাখিবলৈ গৈ নামটো কি বুলি সুধিছোঁ আৰু দেই, শাহুৱে হ'ব। নমস্কাৰ, মই এই নামঘৰৰ সদস্যা। মোৰ নাম শ্ৰীমতী মনালিছা ঢেকিয়াল ফুকন। অমিয়া নেওগ বাইদেউ যিখিনি দিলে সঁচাকৈ খুব মানে শলাগিবলগীয়া, আৰু তেওঁক আমাৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, আৰু লগতে আপোনাৰ ইউটিউব চেনেললৈ আশীৰ্বাদ কৰিছোঁ যে আগবাঢ়ি যাব পাৰে। ধন্যবাদ। বাইদেউ আপোনাৰ? নমস্কাৰ, মোৰ নাম ৰুণু শৰ্মা। মই মৰাণ শান্তিপুৰত ঘৰ, আৰু মই তাল ভাগি মানে শিকিবলৈ আহিছিলোঁ বাইদেউৰ ওচৰত। প্ৰশিক্ষণ লৈ ভাল লাগিলে। বাইদেউ যিখিনি শিক্ষা দিলে বহুত মানিবলগীয়া শিক্ষা। মানে বহুত ঠাইত ঘূৰিছোঁ যদি বাইদেউৰ নিচিনা মানুহ পোৱা নাই। তাৰমানে বাইদেউলৈ অশেষ ধন্যবাদ থাকিল। মোৰ নাম পৰিস্মিতা নাথ। মই এই নামঘৰৰে সদস্য। ভাল লাগিল। ধন্যবাদ। আপোনাৰ কৈ দিয়ক। মোৰ নাম বিমলা গগৈ বৰগোহাঁই। মই পেট্ৰল নগৰ নামঘৰ। এই অমিয়া নেওগ বাইদেউ গৰাকী প্ৰশিক্ষণ লৈ ভাল লাগিলে। আমি 100% শিকিব নোৱাৰিলেও 50% শিকিছোঁ। লগতে বাইদেউলৈ সেৱা নমস্কাৰ কৰিছোঁ। তাৰপিছত এই নামঘৰে অনিল বাইদেউ সেৱা জনাইছোঁ। ধন্যবাদ। আপোনাৰ কৈ দিয়ক। মোৰ নাম পদ্মাৱতী গগৈ। মই ককামৰ গাঁও। এই বাইদেউৰ ওচৰত ভাগ্যৱান বুলি ভাবিছোঁ আৰু প্ৰশিক্ষণ ল'বলৈ পাই। ধন্যবাদ। হয়, নমস্কাৰ, মোৰ নাম নিমিষা গগৈ। মই ঘৰ উখাপুৰত। মই ইয়াত কৰ্মশালা দিয়া বুলি গম পাই তুৰন্তে আহিছোঁ, কাৰণ মোৰ বহুত দিনৰ হেঁপাহ এটা পূৰণ হৈছে। মই ভাবোঁ এনেদৰে প্ৰতিখন নামঘৰতেই যেন এনেকুৱা পদক্ষেপ লয়। আপোনাৰ কৈ দিয়ক। নমস্কাৰ, মোৰ নাম ৰূপী গগৈ সোণোৱাল। মই নমোদয় নামঘৰৰ সদস্য। অমিয়া নেওগ বাইদেউৰ কথা ভাবি ওচৰত পালোঁ, তেওঁ নাম পাই খুব সুখী হৈছোঁ। মই কিমানখিনি পাৰিছোঁ নাজানো, কিন্তু তেওঁ ওচৰত পাই একদম অত্যন্ত সুখী আৰু। আপোনাৰ কৈ দিয়ক বাইদেউ। নমস্কাৰ, মামণি গগৈ মোৰ নাম। মই নামঘৰৰ সদস্য। অমিয়া নেওগ বাইদেউৰ ইয়াত প্ৰশিক্ষণ লৈ ভাল লাগিলে। ঠিক আছে, আৰু বহুত মহিলা আছে, কিন্তু এইখিনিতে মই অমিয়া নেওগ কলিতাৰ ওচৰলৈ যাবলৈ বিচাৰিম। এগৰাকী মহিলা হৈ আপুনি ঘৰৰ কাম বন এৰি নহয়, খন্তেক কাৰণে আহিছে, গৈ আকৌতো ল'বগৈ ন। কেনেকৈ মেনেজ কৰি ইমানখিনি ৰাইজক শিকাইছে, আৰুতো এনেকুৱা বহুত হাজাৰ হাজাৰ ৰাইজক আপুনি শিকাই আছে। আচলতে এইটো মোৰ সামাজিক দায়িত্ব আৰু এটা নৈতিক কৰ্তব্য বুলি ক'ম। অসমীয়া যিহেতু নহয় জানো, এগৰাকী অসমীয়া হৈ নিজৰ জাতিটোৰ নিজৰ সংস্কৃতিটোৰ প্ৰতি আপোনাৰো দায়বদ্ধতা আছে, মোৰো আছে নহয় জানো। আৰু আমি যদি প্ৰত্যেকে নিজে যিখিনি অকণমান হ'লেও জানিছোঁ, আনক সেইটো আমি বিলাই দিব পাৰিব লাগিব নহয় জানো। গতিকে মহিলাসকলে যিসকল
শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে এতিয়া মোৰ কাষতে আপুনি এগৰাকী নৱপ্ৰজন্মৰ যুৱতী তাই ডিগ্ৰী 2nd চেমৰ হয় গতিকে এই যে সকলো ডাঙৰ ন এওঁলোকো মোতকে ডাঙৰ সকলো বৰমা মোতকে জ্যেষ্ঠ এওঁলোকক মই গুৰু হিচাপে শিক্ষাদান দিবলৈ অহা নাই মোৰ মাধ্যমেৰে মই যিখিনি জানিছো সেইখিনিকে যে পদ্ধতিগত হিচাপে কেনেকে কৰিব লাগে কাৰণ চাওক যদি মহিলাসকলে এই দিহানামৰ বিষয়বস্তুটো নাজানে তেতিয়াহ'লে অকণমান অসুবিধাত হয় ইয়াৰ প্ৰমাণ আপুনি ৱৰ্ল্ড ৰেকৰ্ডত যে এটা মাহ মই ধাৰাসাৰ বকিবলগীয়া হ'ল যে এইটো দিহানাম নহয় ইয়াৰ একেবাৰে খৰচি মাৰি বিশ্লেষাত্মকভাৱে ক'বলগীয়া হৈছে যদি এনেধৰণে গাঁৱে ভূঞে মহিলাসকলে সঠিক ৰূপত জানে যে দিহানামৰ বিষয়বস্তু এয়াই তেতিয়া কি হ'ব আমাৰ নিজৰ সংস্কৃতিটো আমি মানে নষ্ট কৰিবলৈ কেতিয়াও আগ নেবাঢ়ো গতিকে বিষয়টোক আগবঢ়াই নিয়াৰ খাতিৰত ব্যক্তিগত বহুত লোকচান হৈছে আচলতে গতিকে এইখিনি কি বুলি ক'ম মানে মোৰ ভাষাত মই ত্যাগে কৰিছো আৰু মোৰ এই ত্যাগ আপুনি হয়তো এওঁলোকতকে বেছিকে জানে গতিকে আমি জীৱন জোৰা বহু সময় ধৰি এই বিষয়বস্তুটোক মহিলাসকলৰ মাজত জনপ্ৰিয় কৰিবলৈ আমি অত্যন্ত কষ্ট কৰিলো মই প্ৰতি ঠাইতে কৈছো যে আমি এটা টিম ৱৰ্ক হৈ কাম কৰিছিলো আৰু সেই কামৰ ফলে এতিয়া মহিলাসকলৰ যি নামৰ প্ৰতি ধাউতি হৈছে বা নিজকে নাম গাই টিভি পৰ্দাতে কক ডিজিটেল মিডিয়াতে কক যে দেখাৰ যিটো হেঁপাহ সেইটো এদিনত গঢ় লৈ উঠা নাই ইয়াত আমাৰ বহুতৰে কষ্ট জড়িত হৈ আছে মোৰ ভাল লাগিছে এটা কণমানিজনী 6 বছৰৰ আগত মোৰ তাত বোলে শ্বুটিং কৰিবলৈ গৈছে মইতো পাহৰি গৈছিলো আমাৰ ভাইটি ধন্তীয়ে লৈ গৈছিলে তাই আকৌ শুনি পেলানি তাই আহিছে যে মই শিকিম লগতে দুগৰাকী নৱপ্ৰজন্মৰ বোৱাৰী লগ পাম গতিকে শিকিবলৈ আহিছে এইটো মইতো সদায় শিকাই ভাল পাওঁ সদায় আৰু মহিলাসকলে শিকিবলৈ যিটো আগ্ৰহ কৰে তাক মই সদায় শ্ৰদ্ধা জনাওঁ কাৰণ একে কোনো হ'ব নোৱাৰে কিন্তু যেনেধৰণে সেই তেনেধৰণে তেওঁ শিকি পেলাই পৰিৱেশন কৰাটো মই বিচাৰো আচলতে বাইদেৱে ক'লে যে ত্যাগ স্বীকাৰ কৰিছে আৰু অমিয়ানৈ কলিতা কেৱল অমিয়ানৈ কলিতা আজি হোৱা নাই বহু কষ্টৰ ফলত অলপ পিছলৈ গুচি যোৱা তেতিয়া ডাঙৰকৈ পাবা গতিকে এই কষ্টৰ ফল পাবৰ কাৰণে তেখেতে 15-20 বছৰ সাধনা কৰিছে মই মাজভাগতে গৈ পাইছিলোঁ বাইদেউ অকণমান নুনুকি আছিল মই প্ৰায় তেখেতৰ লগত 13-14 বছৰ কাম কৰিছোঁ গতিকে বহুত ওচৰৰ পৰা পাইছোঁ তেওঁৰ কষ্টখিনি মই দেখি পাইছোঁ আৰু আমাৰ মাজত নৱপ্ৰজন্মৰ ভণ্টি আছে তাৰপিছতে বৌ আইতা খুৰী বৌ আছে নৱপ্ৰজন্মৰ দুগৰাকীমানক মই ভাষ্য ল'বলৈ যত্ন কৰিম তুমি কি পঢ়ি আছা আৰু নমস্কাৰ মোৰ নাম শ্ৰীমতী দিশাখা গগৈ মই বৰ্তমান গড়গাঁও মহাবিদ্যালয়ত ছচিয়লজি ডিপাৰ্টমেণ্টত 2nd চেমত পঢ়ি আছোঁ আৰু মই ইয়াতে কৰ্মশালাৰ খবৰ পাই গড়গাঁৱৰ পৰা ক্লাছ খতি কৰিয়ে আহিছোঁ তোমাৰ বয়সৰ ল'ৰা ছোৱালী এইবোৰ আজিকালি যে কিবা ৰেপ টেপ এইবোৰ ডিচিং ডাচাং এইবোৰে ভাল পায় তুমি যে দিহানাম শিকিবলৈ আহিলা কিয় আচলতে আধ্যাত্মিক ক্ষেত্ৰত মই মোৰ চিন্তাধাৰাখিনি মানে মই সেইবিলাক বেলেগে কৰিছে মই বেয়া নাপাওঁ কিন্তু মই সেই দিশত মোৰ ইমান বেছি আগ্ৰহ নাই ধৰি লওক ৰিলছ বনোৱা বা তেনেকুৱা ক্ষেত্ৰত মই দিহানাম হৰিনাম এইখিনি ক্ষেত্ৰত ঘৰৰ আইতাও আগতে দিছিলে তেখেতে কৈছে 6 বছৰৰ আগত তেখেতৰ ওচৰলৈ গৈছিলোঁ মাহঁতেও এইখিনি ক্ষেত্ৰত ছাপোৰ্ট কৰে সৰুৰ পৰা তেনেকে আধ্যাত্মিক দিশতে বেছি জড়িত হৈ থকা হৈছে দেখিলেনে অসমৰ কলা সংস্কৃতি ধৰিবলৈ আজি নতুন প্ৰজন্ম কেনেকৈ আগবাঢ়ি আহিছে কিন্তু বেছিভাগেই আলোচনা আৰু সমালোচনা হয় যে নতুন প্ৰজন্মই আমাৰ সংস্কৃতি বিকৃত কৰিছে নহয় তাৰ মাজতো আছে এই ভণ্টিৰ দৰে ঠিক আছে আমি লগ পাম আপোনাৰ নামটো আৰু প্ৰশিক্ষণ লৈ কেনেকুৱা লাগিলে ক'ব পাৰিছে মোৰ নামটো বিউতি গগৈ মই জয় জগন্নাথ সৰ্বজনীন নামঘৰৰ পৰা আহিছোঁ প্ৰশিক্ষণ লৈ খুবেই ভাল লাগিল বাইদেউ খুব খৰচি মাৰি নিয়োগ বাইদেৱে খৰচি মাৰি শিকাই দিলে আৰু দিহানামনো কি তাৰমানে গম পাইছোঁ আৰু আনকো ক'ব পৰা হ'ব ক'ব পাৰিব আৰু ঠিক আছে দিয়ক আপুনি ক'ৰ পৰা আহিছে আৰু কেনে পালে মই এই নৱোদয় নামঘৰৰে মোৰ নাম উষাজ্যোতি বৰুৱা বাইদেৱে যিটো 3 দিনীয়া প্ৰশিক্ষণ দিলে সেই প্ৰশিক্ষণ লৈ অত্যন্ত আমি সুখী হৈছোঁ আৰু তাৰ পৰা উপকৃত হ'ম বুলি ভাবিছোঁ তেখেতে আমাক যিখিনি দিহানামৰ ক্ষেত্ৰত খুটি নাতি আছিলে সেইখিনি আমাৰ পৰা মানে তেখেতে সেই প্ৰশিক্ষণটো দি আমাৰ মাজৰ পৰা সেইটো দূৰ কৰিছে বুলি ভাবিছোঁ তেখেতলৈ অশেষ ধন্যবাদ থাকিল আমাৰ মাজত দুগৰাকী আৰু নৱপ্ৰজন্ম আছে
কিন্তু তেওঁলোকক নতুন বোৱাৰী বোৱাৰী যাওঁচোন তেওঁলোকৰ ওচৰলৈ আপোনাৰ ভাল নামটো আৰু আপুনি কোন গাঁৱৰ বোৱাৰী ক'ৰ পৰা ছোৱালী আছে ইয়াৰ বোৱাৰী আৰু মাৰ ঘৰ ছোৱালী ক'ৰ হৈ আছিল মৰাণতে আচ্ছা আপুনি কেনে পালে কিয় আপুনি আগ্ৰহী হ'ল দিহানাম শিকিবৰ কাৰণে তিনিদিনীয়া প্ৰশিক্ষণত বহুতখিনি শিকিলোঁ বাইদেউৰ পৰা আৰু আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ বাইদেউৰ নাম যাতে উজ্বলাব পাৰোঁ তাৰ বাবে চেষ্টা কৰিম যিমান পাৰোঁ আৰু খুব ভাল লাগিলে এইকেইদিনত বহুতখিনি শিকিলোঁ বুলি ভাবিছোঁ আৰু শিকিব আছে মানে ঠিক আছে আমাৰ কাষত আৰু এগৰাকী আছে আপুনি কওক আপোনাৰ নামটো আৰু ক'ৰ বোৱাৰী হয় নমস্কাৰ মোৰ নাম মমী গগৈ মই এই নামঘৰৰ সদস্য হয় প্ৰথমতে মই বৰুৱা দেউতালৈ নমস্কাৰ কৰিছোঁ কাৰণ তেখেতৰ পৰাই মানে ইয়াত দিহা নামৰ প্ৰশিক্ষণৰ কাৰণে তেখেতৰ পৰাই চাগে আজি যিকণ শিকিছোঁ শিকিব পাৰিলোঁ বাইদেউৰ মুখৰ আগত মানে পাইছোঁ বাইদেউৰ কথা শুনিছোঁ বা এনেকৈ দেখিছোঁহে এনেকৈ মুখৰ আগত বাইদেউৰ পৰা কিবা এটা শিকিব পাইছোঁ দেউতাৰ পৰাই আৰু বাইদেউৰ পৰা বহুতখিনি শিকিলোঁ মানে অকল দিহা নামৰ বুলিয়ে নহয় বহুতখিনি কথাই বাইদেউ 3 দিনত শিকিলোঁ বহুতখিনি লৈছোঁ আৰু দিহা নামৰো অকণমান মানে বিষয়বস্তুটো অকণমান হ'লেও বুজি পাইছোঁ আৰু শিকিবলৈ চাম বাইদেউৰ পৰা ঠিক আছে দিয়ক আপোনাৰ নামটো আৰু নমস্কাৰ মোৰ নাম জয়া গগৈ মই ইয়াৰ সদস্য হয় কেনে পালে ভাল লাগিলে ন আপোনাৰ নমস্কাৰ মোৰ নাম মীনাক্ষী শইকীয়া নামঘৰৰ সদস্য এই বাইদেউক লগ পাবলৈ ওচৰৰ পৰা বহুত দিনৰ পৰা আশা কৰি আছিলোঁ সেই আশা আজি পূৰণ হ'ল লগতে দিহা নামৰো হেৰিখিনিও মানে নজনাখিনিও শিকিলোঁ আৰু এই বৰুৱাদেৱলৈও বহুত ধন্যবাদ আপোনালৈও ধন্যবাদ নমস্কাৰ এলুমতি গগৈ মই নামঘৰৰে হয় প্ৰশিক্ষণটো লৈ ভাল লাগিল ন নমস্কাৰ মোৰ নাম বিনু গগৈ মই এই নামঘৰৰ সদস্য বাইদেউৰ ওচৰত প্ৰশিক্ষণ লৈ আমি বহুতখিনি উপকৃত হ'লোঁ আৰু আপোনালোকে শ্ৰদ্ধা জনাইছোঁ আৰু বৰুৱা প্ৰভুলৈ শ্ৰদ্ধা জনাইছোঁ ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰীমতী মণিষা শইকীয়া মোৰ মৰাণ শান্তিপুৰতে ঘৰ মই বাইদেউৰ ওচৰত মোৰ দিহানাম শিকিবলৈ বহুত বছৰৰ ইচ্ছা আছিলে সেইকাৰণে মই চব বাদ দি বাইদেউৰ ওচৰলৈ আহিছোঁ আৰু লগ পাবলৈ আৰু শিকিবলৈ বহুত আশা আছে ভাবিছোঁ ভগৱানে মোৰ সেয়া আশাও পূৰণ কৰিব নিশ্চয় মোৰ খুৰী হয় এতিয়া নাম সুধিম শুনিব দেই নাম কওক আৰু ক'ৰ পৰা আহিছে কিয় আহিল দিহানাম নমস্কাৰ মোৰ নাম অনুপমা গগৈ মোৰ ঘৰ সেউজপুৰ আৰু মই সেউজপুৰ নামঘৰৰ পৰা আহিছোঁ কথাটো হ'ল কি এই নবোদয় নামঘৰৰ যি সাংস্কৃতিক কেন্দ্ৰ সেই কেন্দ্ৰত মানে এইটো আগভাগ লৈ বুলি ক'ব লাগিব অনিল বৰুৱাদেৱৰ প্ৰচেষ্টাত আৰু আমাৰ অমীয়া নেওগ কলিতা বাইদেউৰ নেতৃত্বত যি 3দিনীয়া দিহানামৰ কৰ্মশালা দিছিলে সেই কৰ্মশালা গম পাই মোৰ খুব জইন কৰিবলৈ মন গ'ল আৰু বিশেষকৈ কি হ'ল আমি দিহানাম গাওঁ কিন্তু পদ্ধতিগতভাৱে আমি গাব নোৱাৰোঁ যে সেইটো কাৰণে ভাবিলোঁ 24 তাৰিখেতো স্কুল বন্ধ আছিলে আপোনালোকে জানেই মই স্কুলত কৰোঁ 24 তাৰিখে বন্ধ পালোঁ 25 তাৰিখে দেওবাৰ হ'ল সেই দুদিন আহি ভাল লাগিলে গতিকে আজি নৈমিত্তিক ছুটী লৈ হ'লেও মানে আজি ইয়াত জইন কৰিছোঁ দেখিলে বাচিবৰ কাৰণে আজি ছুটী লৈছোঁ বুলিও কৈছে চাব দেই মামাই যদি কেনেবাকৈ চাই আছে দুগদা নধৰিব ছুটী লৈছে বহুত ভাল লাগিলে আৰু আমি বিশেষকৈ বহুত কথা জানিবলৈ আছিলে যদিও দিহানাম গাই থাকোঁ মানে আৰু এই আপাহতে মই বাইদেউলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও যাতে বাইদেউৰ পৰা আমি ভাল দিহা পৰামৰ্শ পাই থাকোঁ তাৰ বাবে আশা কৰিলোঁ নিশ্চয় নমস্কাৰ মোৰ নাম জ্যোতি হাজৰিকা মই এই নামঘৰৰ সদস্য এই বাইদেউৰ ওচৰত নাম শিকি ভাল লাগে হয় অকণমান ওলাই আহক বাহিৰলৈ নমস্কাৰ মোৰ নাম বীণা গগৈ মই নবোদয় নামঘৰৰ সদস্য অমীয়া নেওগ কলিতাৰ নাম শুনি ৰ'ব নোৱাৰিলোঁ বয়স নাই যদিও দিহানাম শিকিবলৈ ওলাই আছে কিয় বয়স আছে বয়স নাই চিন্তা নকৰিব মই এই নামঘৰৰ সদস্য জয়া গগৈ ভালে লাগিলে শিকি বাইদেউ আৰু বৰাদালৈ ধন্যবাদ থাকিল তাকে হয় আপোনাৰ নমস্কাৰ মোৰ নাম বৰ্ণালী গগৈ অমীয়া বাইদেউৰ নেতৃত্বত যিভাগী দিহানামৰ প্ৰশিক্ষণ হৈ গ'ল সঁচাকৈ আমি খুব আনন্দিত হৈছোঁ আৰু আমি আগুৱাই যাম বুলি আমি মানে ভাবিছোঁ আৰু মনতে হয় তুমি এইখিনিতে থাকা দেখিলেনে কিমান ৰাইজ আজি একত্ৰিত হৈছে কেৱল দিহানাম শিকিবৰ বাবে আৰু এই দিহানামলৈ তেওঁলোকৰ যথেষ্ট শিকিবৰ কাৰণে হেঁপাহ আছে দিহানাম শিকিবৰ কাৰণে গতিকেহে এনেকৈ একত্ৰিত হৈছে অমীয়া নেওগ কলিতাৰ মৰাণতে এয়া নহয় আপোনালোকে তেখেতৰ পেজটো বা ইউটিউব চেনেল বা এনেকৈ ধৰণৰ যদি ছ'চিয়েল মিডিয়াত এক্টিভ হৈ আছে আপোনালোকে দেখিছে যে কিমান শ ৰাইজে তেখেতৰ ওচৰত প্ৰশিক্ষণ ল'বলৈ আহে বা শিকিবলৈ আহে তেখেতে যিখিনি জানে সেইখিনি শিকায় এতিয়া মই অমীয়া নেওগ কলিতাৰ ওচৰলৈ যাম আপুনি এটা উপাধিধাৰী হয় এগৰাকী গুৰু আৰু শিষ্য উপাধিধাৰী যিটো উপাধি আপোনাক ভাৰতীয় সাংস্কৃতিক মন্ত্ৰণালয়ে আপোনাক প্ৰদান কৰিছে আপুনি এজন বিষয়ববীয়া ইয়াৰ অন্তৰালত কেনেধৰণৰ কিবা কিবি কাৰ্যসূচী চলি আছে নেকি বা অনাগত দিনত কিবা হ'বলগীয়া আছে নেকি আচলতে
মই প্ৰথমতে এই আপুনি যিটো উপাধিৰ কথা ক'লে তাৰ কথাটো মই আপোনাৰ চেনেলৰ মাধ্যমে সকলোকে ক'ম ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত NEZCC নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক মণ্ডল তাৰ আচলতে এটা পৰীক্ষা হৈছিলে সেই পৰীক্ষাটোত 7খন ৰাজ্যৰ 7জন এক্সপাৰ্ট আৰু আমাৰ অসমৰো এজন আছিলে ডক্টৰ অনিল শইকীয়া আছিলে কিন্তু সেই বাকি যে 7খন ৰাজ্যৰ 7জন এক্সপাৰ্টে মোক বিভিন্ন ধৰণৰ মই যেহেতু এই বিষয়টোৰ ওপৰত পৰীক্ষা এটা দিছিলোঁ সেই পৰীক্ষাটোত মোক বিভিন্নজনে এই বিষয়বস্তুটোৰ ওপৰত মোক প্ৰশ্ন সুধিছিলে বা ইয়াৰ পৰিৱেশন শৈলী মই নিজে বাদ্য বজাই দেখুৱাবলগীয়া হৈছিলে ইয়াৰ বিষয়বস্তু মই কি উপস্থাপন কৰিবলগীয়া হৈছিলে এতিয়া চাওক দিহানাম বুলি ক'লে বিষয়বস্তু গোটেই সদৌ অসমতে এটাই হ'ব লাগিব যিহেতু দিহানাম কিন্তু ইয়াৰ পৰিৱেশন শৈলীটো বিশেষকৈ ইয়াৰ লিখিতভাৱে কোনো ব্যাকৰণ নাথাকিলে সুৰবোৰ ধৰক ক'তো বান্ধি থৈ যোৱা নাই বা গুৰুজনে দিহানাম সৃষ্টিও কৰি থৈ যোৱা নাই গতিকে এই বিষয়বোৰ আচলতে অকণমান জটিল কিন্তু ইয়াৰ বিষয়বস্তু শাস্ত্ৰসন্মত গতিকে এই কথাখিনি আমি পুংখানুপুংখ ৰূপে বিশ্লেষাত্মকভাৱে আমি তাতে অৱগত কৰিছিলোঁ আৰু বজাই দেখুৱাইছিলোঁ এটা বিৰাট টাফ পৰীক্ষা দিছিলোঁ প্ৰায় 45 মিনিট জোৰা এটা মই ব্যৱহাৰিক পৰীক্ষা আৰু মই থিয়ৰী পৰীক্ষা দিছিলোঁ তাত মই পাছ কৰিলোঁ তাত পাছ কৰাৰ পাছত মই দিহানামৰ গুৰুৰূপে এইটো উপাধিটো মই পালোঁ এই মোৰ সেইটো মই যেনেধৰণে কাম কৰিছোঁ সেইটো অলপ বিষয়টো বেলেগ কিন্তু এতিয়া আচলতে মই আপুনি নিশ্চয় গম পাইছে যে মই বিচাৰকৰ দায়িত্ব মই অব্যাহতি ল'লোঁ মোৰ সুধিবলগীয়া আছিলে কিয় অব্যাহতি ল'লে হয় অব্যাহতি মই এইটো কাৰণে ল'লোঁ যে এই দিহানাম প্ৰতিযোগিতাৰ ওপৰত যথেষ্ট বিশৃংখলতা দেখিছোঁ মই যিমানখিনি অকণমান বহুত প্ৰতিষ্ঠা হ'লেই পদ্ধতিগত হিচাপে কিন্তু এতিয়া মানে কি হৈছে যে অনভিজ্ঞ কিছু লোক আহি বিষয়ৰ লগত জড়িত নথকা ব্যক্তি আহি গোটেই বিষয়বস্তুটো আচলতে কি কৰিছে নষ্ট কৰিব বিচাৰিছে আৰু সেইটো কাৰণে মই যিহেতু বিচাৰক কৰি থাকোঁ তেতিয়া মই ব্যক্তিগত হিচাপে দল নিশিকাওঁ মই দল নিশিকাওঁ যিহেতু মই বিচাৰক কৰোঁ কিন্তু মোৰ নামসমূহ পৰিৱেশন কৰিবলৈ দিওঁ বা মঞ্চতে মই আখুৱাসমূহ শিকাই তেনেকৈ বহুত দল হ'ল অসমৰ বহুত দলে মোৰ নাম পৰিৱেশন কৰিছে বা একেবাৰে বহুত এটা বহল ভিত্তিত মই এটা কৰ্মশালা কৰোঁ তাত কিন্তু মই প্ৰতিযোগিতাত এনেকৈ গাব এই কথাখিনি মই কেতিয়াও মানে তেওঁলোকক নিশিকাওঁ বা এইখিনি কথা মই বৰ্ণনা নকৰোঁ কিন্তু মই এতিয়া এই বিসংগতিবোৰ দেখি যাকে তাকে যেতিয়া য'তে ত'তে মানে এই দায়িত্ব দিবলৈ ধৰিলে তেতিয়া মই এটা কথা ভাবিলোঁ যে মই বিচাৰকসকলে যিমান জানে তাতকে মই দলবোৰক আৰু পৰিপক্ক কৰোঁ ভাল দলবোৰক পৰিপক্ক কৰোঁ আৰু দলবোৰক সেইকাৰণে বাইদেউহঁতক মই আজি 3 দিনত 2টা নামেই শিকাইছোঁ কিন্তু সেই নামটোৰ প্ৰতিটো বস্তু মই তেওঁলোকে যদি ল'ব পাৰিছে এইটো তেওঁলোকৰ কথা ভাতটো নহয় খুৱাই দিবলৈ নহয় জানো কিন্তু এটা কথা মই তেওঁলোকে ক'ব মোৰ মুখৰ আগত হয়তো তেওঁলোকে ক'ব লাগিব মই প্ৰতিটো বস্তু নামৰ বিষয় প্ৰতিটো শব্দ অৰ্থ হিচাপে মই তেওঁলোকক শিকাই গৈছোঁ তাৰমানে যে আপুনি য'ত নাম পৰিৱেশন কৰিব ভাতও নহয় নিজে সেইখিনি আয়ত্ব কৰক আপোনালোকে আয়ত্ব কৰি আপুনি ক'ব পৰাকে তেতিয়া হয়তো মই ভাবিছোঁ এই চৌকল যিসকল বিচাৰক গম পালেনে কোনোবাই যদি ক'ৰবাত বোলে ডনেশ্যন এটা দি পেলানি সেই তাৰ বিচাৰক হৈছে সেই বিচাৰকসকলক আপোনালোকে অকণমান খুলিব পাৰিব অন্তত যে বিষয়টো এইটোহে আৰু সেই সময়তে মঞ্চতে ক'ব লাগিব যে আপুনি আখুৱাসমূহ আমাক দেখুৱাই দিয়ক তেতিয়া মই ভাবিছোঁ ই অকণমান শুদ্ধ ৰূপত আহিব বিচাৰকৰ কথা ওলাই থাকোঁতে মই এটা কথা কওঁ সিদিনা মোৰ বন্ধু এজন মোৰ ঘৰলৈ আহিছিল বিভিন্ন অসমৰ সাংস্কৃতিক জীৱনৰ কথা পাতি থাকোঁতে সেই বন্ধুজনৰ মুখেৰে এটা সাংঘাতিক আপত্তিজনক কথা এটা ওলাই আহিল সেই ল'ৰাজনে ক'লে মই তাক তই বুলিয়ে মাতো সি মোক ক'লে যে এনেকুৱা ধৰণৰ কম্পিটিশ্যনবোৰত বিহুৱে হওক বা এনেকুৱা ধৰণৰ যিকোনো কম্পিটিশ্যনত দিহানাম হওক কিবা নাম হওক বিয়া নাম হওক কম্পিটিশ্যনবোৰত আগতেই পুৰস্কাৰবোৰ মেনেজ হৈ থাকে মই খুদ প্ৰমাণ আমাৰ এটা দল আছে যিটো দল মই লৈ যাবলৈ হ'লে ফাৰ্ষ্ট পুৰস্কাৰ মই তাত পাব লাগিব তেতিয়াহে মই কেনেকৈ কনফাৰ্ম হয় কাৰণ বিচাৰকৰ একাউণ্টত মই আগতেই পইচা ভৰাই দিওঁ এইটো বিৰাট ডাঙৰ ভাবিছোঁ ইয়াৰ ওপৰত আপুনি শুনক এই কথাটো এতিয়া নহয় আচলতে নামঘৰৰ মজিয়াত কিছুমান মুখৰ পৰা কিছু কথা উলিয়াবলৈ অসুবিধা পাওঁ আপোনালোকে মোৰ ফেচবুক পেজ যদি বা ইউটিউবত মই এই কথাখিনি বহুত দিনৰ পৰা বকিয়ে আছো এই কথাটো এতিয়া নহয় এই কথাটো আজি প্ৰায় 12 চনৰ
পৰা আৰু সেই 12 চনত হয়তো সেই কথাটো মোৰ দৃষ্টিগোচৰ হ'ল মোক এই পোকটোৱে কামুৰিলে কাৰণে মই আজি কিন্তু দিহানাম ইয়া হ'ল ইয়া কিছু কথা আপুনিও জানে মই আপোনাৰ আগত এই কথাখিনি আমি যেতিয়া কাম কৰি আছো সেইখিনি মানে বৰ্ণনা কৰো গতিকে এই বিষয়টো তেতিয়াৰ পৰা চলি আছিলে আৰু যেতিয়া মই মঞ্চতে যেতিয়া আখুৱাখন ক'ব ধৰিলো গম পাইছেনে আখুৱাসমূহ যেতিয়া ক'বলৈ ধৰিলো যে এইটোহে তেতিয়া ধৰক কোনোবা যদি তাত দুজন বিচাৰক মেনেজ হৈ গৈছিলে তেওঁ কৰিব নোৱাৰা হয় কাৰণ চক আপুনি মই তেওঁ যদি তিনিজন বিচাৰক থাকো আপোনাৰ কলমত আকৌ মই তাতে এইটো নম্বৰ নহব বুলি মই ক'ব পৰা অধিকাৰ মোৰ নাই কাৰণ উদ্যোক্তাসকলে যেতিয়া তিনিজন বিচাৰকক মাতে সকলোকে সমান পাৱাৰ দিয়ে গম পাইছেনে এই বিষয়টো আমাক বহুত প্ৰব্লেমত পেলাইছিলে এই কাৰণেই মোৰ মতে কি কম এতিয়া মই বন্ধ কৰিবলৈ ক'বলৈ বেয়া লাগে কিন্তু দিহানাম প্ৰতিযোগিতা বন্ধই কৰিব লাগে নামত এতিয়া সৌ সিদিনা দেখিলে মাছৰ বজাৰ সদৃশ হৈছে ন যি নাম আমি গুৰু আসনৰ আগত ইমান একদম ভক্তি ভাৱেৰে আধ্যাত্মিকতাৰে আমি নাম পৰিবেশন কৰো কি কৰি পেলাইছে আপুনি চাওকচোন বিষয়বোৰ নষ্ট কৰিছে দুষ্ট চক্ৰই কিন্তু অত্যাচাৰ যিমান কৰক কংসওতো মৰিছিলে কৃষ্ণৰ হাততে নহয় দুৰ্যোধনৰতো অহংকাৰ দৰ্পচূৰ্ণ হৈছিলে হয়নে গতিকে কোনোবাই যদি শকুনি মামাৰ নিচিনাকে বিষয়টো নষ্ট কৰিবলৈও এনেধৰণৰ কৈছে গতিকে শকুনিও নিধন হৈছে হয়নে মই সেইটো আশাবাদী মই যে মোৰ এইটো কথাই মই প্ৰতিটো দলক কওঁ সততাৰে কাম কৰক এওঁলোকক মই বাৰে বাৰে এই কথাটোৱে কৈছো যে সততাৰে কওক যি কৰক হৃদয়ৰ পৰা কৰক বুজিছো মোৰ শিপাডাল মই এতিয়াও জানো সেই শিপাডাল মই এতিয়াও সামচি আছো কাৰণে হয়তো আজি মই অমিয়া নিয়োগ কলিতা হৈ আছো গতিকে শিপা আমি পাহৰি যাব নালাগিব নিজৰ শিপাত আমি থাকিবই লাগিব আৰু যে ইমানখিনি মহিলা ইমান ৰাইজ যিমান ৰাইজ যে ওলাই আহিছে এই ৰাইজখিনিয়ে অসমৰ লোক সংস্কৃতি গীত মাত যিয়ে নহওক ৰক্ষা কৰিবৰ কাৰণে ওলাই আহিছে কিন্তু এটা দুষ্ট চক্ৰই আমি অকণমান আগত আলোচনা কৰি আহিলোঁ কেনেকৈ ধ্বংসৰ পথলৈ ঠেলি দিছে সেয়া লাগিলে কম্পিটিশ্যন পাতি তেওঁবিলাকে বিচাৰকৰ নামত বা বিচাৰ কৰাৰ নামত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডৰ পজিশ্যনৰ নামত তেওঁবিলাকে আগতীয়াকৈ সেই পুৰস্কাৰটো বুকিং কৰে তেনেকুৱা ধৰণৰ কথাবোৰ আচলতে হ'ব নালাগে অসমৰ লোক সংস্কৃতি গীত মাত এইবোৰ ৰক্ষা কৰিবলৈ আমাৰ ৰাইজে যদি এনেধৰণে কষ্ট নকৰে ভৱিষ্যত জীৱনত কিন্তু আমি বহুত হেৰুৱাব লাগিব আমাৰ আহিব লগা প্ৰজন্মবোৰক আমি এই আমাৰ সংস্কৃতি দেখাব নোৱাৰিম এয়াই যে আমাৰ আছিলে গতিকে বহু কথাই পাতিলোঁ যথেষ্ট দীঘলীয়া হ'ল আজিলৈ ইয়াতে সামৰিছোঁ সকলোকে নমস্কাৰ জনাই ধন্যবাদ